মানুহে মানুহৰ বাবে যদিহে অকণনে ভাবে অগণি সহানুভূতি মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে ডক্টৰ ভূপেন হাজৰিকা ছাৰে এই গীতটো গাইছিলে। এই গীতটো মই তোমালোকক কিয় শুনালো এই বিষয়ে আমি আড্ডাত আগত ডিসকাস কৰিম। জাতির মাটির গান বনাও পলিটিক্স নকরিবা বন্ধু পলিটিক্স নকরিবা বন্ধু। জুবিন দা খালি সুপাৰষ্টাৰ নহয়, জুবিন দা খালি এজন সিংগাৰ নহয়, জুবিন দা এজন এক্টৰ নহয়, জুবিন দা হৈছে এটা মুভমেন্ট, এটা ৰিভলিউশন। अभी लास्ट 15 साल 20 साल बहुत झेल लिया, बहुत देख लिया। आई डोंट बिलीव अभी जो मिनिस्टर्स हैं हमारे जो हैं दे आर नॉट वर्किंग, दे आर करप्टेड। इट्स अ स्ट्रेट थिंग, इट्स वेरी स्ट्रेट। दे आर नॉट वर्किंग फॉर माय पीपल। आई डोंट बिलीव इन दैट। आई नीड अ सिस्टम चेंज, सिस्टम रिकवरी चाहिए। তেওঁ দেখাই দিছিলে যে আৰ্টিষ্টৰ কাম খালি ষ্টেজত গান গোৱাই নহয়, আৰ্টিষ্টৰ কাম হৈছে নিজৰ মানুহৰ লগত থকা। আজি জুবিন দালৈ বৰকে মনত পৰিছে কাৰণ অসম আকৌ ডুবিছে। ওয়েলকাম ব্যাক টু ট্রিপল আর রিয়েক্ট রিভিউ রিভিল। আজি আড্ডাত কোনো ৰেপ ৰিভিউ নকৰো, কোনো মিউজিকৰ ৰিয়েকশন নকৰো, আজি হিপ হপৰ ব্ৰেকডাউনো নকৰো। আজি আমি কথা পাতিম অসম আৰু অসমৰ মানুহৰ বিষয়ে। বানপানী অসমৰ বাবে কোনো নতুন কথা নহয়। প্ৰত্যেক বছৰে ব্ৰহ্মপুত্ৰৰ পানী বাঢ়ে, প্ৰত্যেক বছৰে ঘৰ ডুবে, প্ৰত্যেক বছৰে হেজাৰ হেজাৰ মানুহ নিজৰ ঘৰৰ পৰা দূৰত যাবলগীয়া হয়, প্ৰত্যেক বছৰে জীৱ জন্তু, স্কুল, ঘৰ, ৰাস্তা, খেতি সকলো পানীৰ তলত যায়। বানপানী অসমৰ কাৰণে ব্লেছিংছো হয়, লগতে অভিশাপো হয়। এই বানপানীয়ে অসমৰ মাটি সাৰুৱা বনায়, ধান খেতি, শাক পাচলি এই সকলোবোৰৰে প্ৰডাকশ্যন বঢ়ায়। কিন্তু এই বানপানীয়ে কাৰোবাৰ সপোন ভাঙে, এই বানপানীয়ে কাৰোবাৰ ঘৰ উটুৱাই লৈ যায় আৰু এই বানপানীয়ে কাৰোবাৰ জীৱন লৈ যায়। এইবাৰ অসমৰ বানপানীত লাখ লাখ মানুহ নিজৰ ঘৰ হেৰুৱাবলগীয়া হৈছে, নিজৰ ঘৰৰ পৰা ওলাই বেলেগত থাকিবলগীয়া হৈছে, দৰ্জনতকৈ বেছি মানুহ নিজৰ জীৱন হেৰাবলগীয়া হৈছে। বহুত গাঁও পানীত ডুবি গৈছে। বানপানীৰ সময়ত ৰিলিফ কেম্প কৰিবলৈ স্কুল নাই, হস্পিটেল যাবৰ কাৰণে ৰাস্তা নাই, সকলো আছে পানীৰ তলত। মানুহে নিজৰ ঘৰৰ ওপৰত উঠি, নিজৰ ঘৰৰ গছৰ ওপৰত উঠি আশ্ৰয় লৈছে আৰু নিজৰ জীৱন বচাইছে। থাকোঁ নাজানো, লাষ্ট টাইম মৰো নে বাছো গম নাপাওঁ, গছৰ ওপৰত উঠি আছো আমি। বানপানী আমাৰ ইয়াত নাজিৰা হোলাংগাটনি গাঁৱত। মোৰ নাম হৈছে বৰষা, মা মোৰ কল্পনা। আৰু ৰিয়েলিটি কি জানা, এই পৰিস্থিতি অসমত প্ৰত্যেক বছৰে হয়। এটা কুৱেশ্যন আহে, এই বানপানী আমি বন্ধ কৰিব নোৱাৰো নেকি? আনসাৰ, নোৱাৰো। নেচাৰেল ডিজাস্টাৰ আমি কন্ট্ৰল কৰিব নোৱাৰো, বানপানী আহিবই, ভূমিকম্প আহিবই। কিন্তু কুৱেশ্যন হ'ল, যদি আহিবই আমি ৰেডি আছো নে? সেই বানপানীৰ এলাৰ্ট আমি আগতীয়াকে পাইছো নে? এই যে বানপানী আহে ইয়াৰ পৰা বাচিবৰ কাৰণে আমাৰ প্লেন কি? বানপানী অহাৰ পিছত ৰিলিফ মেনেজমেণ্ট কি ধৰে হ'ব? শেল্টাৰ বা ৰিহেবিলিটেশ্যন চেণ্টাৰবোৰ ক'ত হ'ব? তালৈকে কি ধৰণে মানুহবোৰক লৈ যোৱা হ'ব? সেইবোৰৰ প্লেনিং কৰা হৈছে নে? এইবোৰ কথাত এটা মেজৰ ৰোল আহে গভৰ্ণমেণ্টৰ, চৰকাৰৰ, এডমিনিষ্ট্ৰেশ্যনৰ, ডিজাস্টাৰ মেনেজমেণ্ট অথৰিটিৰ। কিন্তু মই পলিটিক্সৰ বিষয়ে একো নকওঁ, কাৰণ তুমি ক'লে দেশভক্ত, মই ক'লে জেহাদী, মিয়া বা বাংলাদেশী। মোৰ পাৰ্পজ কাকো ব্লেম কৰা নহয়, মোৰ পাৰ্পজ এপ্ৰিচিয়েট কৰা। মোৰ পাৰ্পজ হৈছে তোমালোকক মনত কৰি দিয়া। অসমৰ বিগেষ্ট ষ্ট্ৰেংথ চৰকাৰ নহয়, অসমৰ বিগেষ্ট ষ্ট্ৰেংথ হৈছে অসমৰ মানুহ। মানুহে মানুহৰ বাবে। এই গীতটো খালি এটা গীত নহয়, এই গীত এটা ৰেছপন্সিবিলিটি, যিটো ডক্টৰ ভূপেন হাজৰিকা ছাৰে তেওঁ নিজৰ গানৰ মাজেৰে বুজাই থৈ গৈছিল আমাৰ অসমক। বানপানী আহিলে বানপানীয়ে ধৰ্ম নাচায়, বানপানীয়ে কাষ্ট নাচায়, বানপানীয়ে কোনো পলিটিকেল পাৰ্টি নাচায়, ধনী দুখীয়া নাচায়। কিন্তু মানুহে মানুহৰ বাবে এইটো অসমৰ কালচাৰ। ফ্লাড ৰিলিফ বুলি ক'লে মনত এটা নামে আহে, জুবিন গাৰ্গ। জুবিন দা অসমৰ ছুপাৰষ্টাৰ আছিলে। তেওঁ কমফৰ্টেবল লাক্সাৰী লাইফ লৈ পেলাই নিজৰ জীৱন কটাব পাৰিলে হয়, কিন্তু জুবিন দাই কমফৰ্ট চুজ নকৰিলে, তেওঁ চুজ কৰিলে অসম আৰু অসমৰ মানুহ। বানপানী আহিলে সেই মানুহবোৰক সহায় কৰিবলৈ জুবিন দাই দোকান, বজাৰ, অফিচ কাছাৰী, ৰাস্তাত ঘূৰি ঘূৰি বানপানীৰ ৰিলিফ কালেক্ট কৰিছিলে, খোৱা বস্তু, কাপোৰ, মেডিচিন কালেক্ট কৰিছিলে আৰু এটা ফুল জেনেৰেশ্যনক ইনস্পায়াৰ কৰিছিলে। জুবিন দাই খালি আমাৰ অসমক গান দিয়া নাই, জুবিন দাই আমাক শিকাইছে লিডাৰশ্বিপ,
জুবিন দাই আমাক শিকাইছে ৰেছপন্সিবিলিটি ল'বলৈ জুবিন দাই দেখাই দিছে আৰ্টিষ্ট মানে সেলিব্ৰিটি নহয় আৰ্টিষ্ট মানে ভয়েস আৰ্টিষ্ট মানে ৰেছপন্সিবিলিটি আৰ্টিষ্ট মানে মানুহ আৰু মানুহৰ বাবে জুবিন দা সৰুকে সুধো প্ৰশ্ন এটা বা সকলো প্ৰতিষ্ঠানতে সোমাইছে আপুনি যিমান পাৰোঁ আৰু বহুত ল'ৰা ছোৱালী লগাই দিয়া হৈছে চাৰিওফালে কাৰণ মই অকলে নোৱাৰিম সেইকাৰণে যিমানখিনি পাৰোঁ আৰু আজি এদিনেই কৰিম কালেকশ্যন চ' ভালকৈ কৰিব লাগিব যথেষ্ট সহায় আগবঢ়াইছে আৰু অসমতো এনেকুৱা ধৰণে চলি আছে বুলি খবৰ আহিছে চলি আছে প্ৰত্যেকখন ডিষ্ট্ৰিক্টত এইটো এটা ভাল কথা আৰু জুবিন গাৰ্গ ফেন ক্লাবক ধন্যবাদ তেওঁলোকে আজি জুবিন দা ফিজিকেলি আমাৰ লগত নাই কিন্তু জুবিন দাৰ আইডিঅলজি এতিয়াও জীয়াই আছে আজিও সেই জেনেৰেশ্যনে একগোট হৈ পেলাই ৰিলিফ কালেক্ট কৰি আছে আজি ষ্টুডেণ্টে ডোনেশ্যন কালেক্ট কৰি আছে আজি আৰ্টিষ্টে এৱেৰনেছ ক্ৰিয়েট কৰি আছে আৰ্টিষ্ট ওলাই আহিছে সেই সময়ত ইউটিউব নাছিলে কিন্তু আজি ইউটিউব ষ্ট্ৰীমাৰ্ছ লাইভ কৰি ফাণ্ড কালেক্ট কৰি আছে আজিও কমন মানুহৰ কাৰণে নিজৰ চেলাৰীৰ পৰা ডোনেট কৰিছে মোৰ বাবে এইটো জুবিন দাৰ ৰেভলিউচন মানে অকল শ্লোগান নহয় ৰেভলিউচন মানে হৈছে যেতিয়া কমন মানুহে ডিসাইড কৰে যে কমন মানুহৰ হেল্প কৰিব কমন মানুহৰ হৈ কাম কৰিব সেইটো হৈছে ৰেভলিউচন আজিও বহুত আৰ্টিষ্ট আমাৰ লগত আছে সিঙ্গাৰ যেনে পাপন দা দীপলিনা আৰু তাৰ লগতে বহুতে ফ্লাড ৰিলিফৰ বাবে এৱেৰনেছ ক্ৰিয়েট কৰি আছে ফাণ্ড কালেক্ট কৰি আছে আৰু বানপানীত ক্ষতি হোৱা মানুহবোৰক ৰিলিফ প্ৰভাইড কৰি আছে এক্ট্ৰেছ যেনে আইমি বৰুৱা দীপান্বিতা নীলোৎপল সকলোৱে ওলাই আহিছে অসমত সকলোতকৈ বেছি জনা সিৰিয়েল বেহাৰবাৰী আউটপোষ্ট ফ্যামিলি ওলাই আহিছে ৰিলিফ কালেক্ট কৰিব ষ্ট্ৰীমাৰ্ছ যেনে বন্ধু ষ্ট্ৰীমছ ব্লগাৰ্ছ যেনে ডিম্পু বৰুৱা নেশ্যনেল লেভেল ক্ৰিয়েটৰ্ছ যেনেকে কেৰি মিনাটি কুনাল কামৰা সানিয়া মিৰ্জা সবে নিজৰ লেভেলত যিমানখিনি পাৰিছে সাহায্য কৰিছে সহায় কৰিছে কোনে ডোনেট কৰিছে কিমান ডোনেট কৰিছে সেইটো ইম্পৰ্টেন্ট নহয় কিন্তু কিমান মানুহক ইনস্পায়াৰ কৰিছে সেইটো ইম্পৰ্টেন্ট এতিয়া আহো মোৰ ফেভাৰিট হিপ হপ কমিউনিটি হিপ হপ মানে খালি ডিস কৰা নহয় হিপ হপ মানে খালি ভিউজ নহয় হিপ হপ মানে খালি ফ্লেক্স নহয় ৰিয়েল হিপ হপ ষ্টাৰ্ট হয় সোসাইটি আৰু সোসাইটিৰ মানুহৰ পৰা লখিমপুৰ হিপ হপ অসম হিপ হপ কমিউনিটি নেউম আৰু ডিফাৰেণ্ট ডিষ্ট্ৰিক্টৰ আন্ডাৰগ্ৰাউণ্ড আৰ্টিষ্টবোৰ ইণ্ডিপেণ্ডেণ্ট ৰেপাৰবোৰ যোনে যিমান পাৰিছে ৰিলিফ কালেক্ট কৰিব ট্ৰাই কৰিছে আৰু অসমৰ সেই বানত এফেক্ট হোৱা মানুহবোৰক সহায় কৰিব ট্ৰাই কৰিছে সেই জুবিনদাৰ দৰে দোকান বজাৰ ৰাস্তায় ঘূৰি ৰিলিফ ফাণ্ড কালেক্ট কৰিছে ডোনেশ্যন ড্ৰাইভ ৰান কৰিছে এৱেৰনেছ ক্ৰিয়েট কৰিছে কোনো কাকো সোধা নাই তুমি হিন্দু নে মুছলিম তুমি আপাৰ কাষ্ট নে লোৱাৰ কাষ্ট তুমি ধনী নে তুমি দুখীয়া সকলোৰে আইডেন্টিটি এটাই অসমীয়া এই হ'ল ৰিয়েল হিপ হপ এই হৈছে ৰিয়েল কালচাৰ আজি এই আড্ডাত এটা কথা মই ৰেসপেক্টফুলি ক'ব বিচাৰো গভৰ্ণমেণ্টৰ ৰেসপন্সিবিলিটি আছিলে এই বানপানীত কি ধৰণে কমসে কম ক্ষতি হওক আৰু বানপানী হোৱাৰ পাছত কি ধৰণে ব্যৱস্থা ল'ব পাৰি যে ক্ষতি হোৱা মানুহবোৰক সাহায্য কৰা বা সুবিধা দিয়াৰ তেওঁলোকক সিকিউৰকে ৰখা সেই দায়িত্ব আমাৰ চৰকাৰৰ হয় কিন্তু এই বানপানীৰ মাজত ফাৰ্ষ্ট হেল্প কোন আহিছে তোমাৰ ওচৰ চুবুৰীয়া আৰ্টিষ্ট কন্টেন্ট ক্ৰিয়েটৰ আৰু অৰ্ডিনাৰী আৰু কমন অসমীয়া মানুহবোৰ এই বিপদৰ সময়ত অকল মানুহে মানুহৰ বাবে এই বানপানীৰ পাছত চৰকাৰে হয়তো ৰাস্তা বনাই দিব ব্ৰিজ বনাই দিব কিন্তু এক প্লেট ভাত এক বটল পানী এটা ব্লেংকেট আৰু এটা আঠুৱা সেইটো আমি নিজেও দিব পাৰিম আৰু এই হৈছে অসমৰ পাৱাৰ কথাটো হ'ল মানুহৰ যেতিয়া দৰকাৰ হয় তেতিয়া আৰ্টিষ্ট ওলাই আহিব লাগে আচলতে হস্পিটেললৈ ভৱিষ্যতেও যেতিয়া দৰকাৰ হ'ব তেতিয়া মই সদায় থাকিম মোৰ লগতে সকলো আৰ্টিষ্ট থাকিব বুলি কামনা কৰিছোঁ যদি তুমি আৰ্টিষ্ট তুমি তোমাৰ প্লেটফৰ্ম ইউজ কৰা যদি তুমি ব্লগাৰ তোমাৰ কেমেৰা ইউজ কৰা যদি তুমি বিজনেছম্যান তোমাৰ ৰিসোৰ্সেস ইউজ কৰা তুমি যদি ষ্টুডেন্ট তোমাৰ এনাৰ্জি ইউজ কৰা ডোনেট কৰা যিমান পাৰা 100 টকা হওক 500 টকা হওক এটা ব্লেংকেট হওক 1 কেজি চাউল হওক এটা মেডিচিন হওক সকলো মেটাৰ কৰে কাৰণ হেল্পৰ কোনো মিনিমাম এমাউন্ট নাথাকে সাপোৰ্টৰ কোনো মিনিমাম এমাউন্ট নাথাকে বানপানী আহিব বানপানী যাব কিন্তু মোৰ বিশ্বাস আছে অসমীয়া কেতিয়াও নুডুবে অসম কেতিয়াও নুডুবে ভূপেন হাজৰিকা ছাৰে এইটো আমাক ফিলসফি দি গৈছিল মানুহে মানুহৰ বাবে জুবিন দাই আমাক প্ৰেক্টিকেলি এক্সাম্পল দি গৈছে অসম আৰু অসমৰ মানুহ ফাৰ্ষ্ট এতিয়া ৰেসপন্সিবিলিটি আমাৰ তেওঁলোকে দেখাই যোৱা ৰাস্তাত চলা তোমাৰ নিজৰ জনক তোমাৰ ওচৰৰ জনক হোপ দিয়া কোনোবা এজনৰ হাঁহিৰ কাৰণ বনা কাৰণ অসমৰ শক্তি অকল ব্ৰহ্মপুত্ৰই নহয় অসমৰ আচল শক্তি হৈছে অসমৰ মানুহ মই মিনহাজ তোমালোকে চাই আছিলা ট্ৰিপুলাৰ ৰিয়েক্ট ৰিভিউ ৰিভিল আৰু এটা বিশেষ ৰিকুৱেষ্ট ভিডিঅটো তোমালোকে শ্বেয়াৰ কৰিবা ভিউজৰ কাৰণে নহয় এই ভিডিঅটো এৱেৰনেছৰ কাৰণে এটা সাপোৰ্টৰ কাৰণে সো কমেন্টত কমেন্ট কৰিবা মানুহে মানুহৰ বাবে
আৰু যদি পসিবল হয় তোমাৰ নিজৰ ওচৰত থকা ট্ৰাষ্টেড ৰিলিফ কালেক্টৰ কোনোবা থাকিব তেওঁলোকক তোমালোকৰ নিজৰ সক্ষম হিচাপ মতে অলপ কন্ট্ৰিবিউট কৰা এই ৰিলিফ ফাণ্ডত কাৰণ মানুহে মানুহৰ বাবে জয় জুবিন দা জয় আই অসম নমস্কাৰ